ইভিনিং গাইজ আৰু আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ ঘৰৰ পৰা মানে নামৰূপৰ দেওমালী পাহাৰখন দেখি থকা হয় আৰু এতিয়া সন্ধিয়াৰ পৰিৱেশ এই যে নীলাকে দেখিছে এখন মানে নামৰূপৰ দেওমালী পাহাৰ হয় এইফালে হেখনে গৈ অৰুণাচলত লগ হৈছে আৰু এতিয়া মানে ইমান ধুনীয়া লাগিছে না পৰিৱেশটো ডাৱৰখিনি চাওকচোন ইমান ধুনীয়া এইফালে একদম সন্ধিয়া হৈছে যে এইফালে হৈছে পূব ফালটো এইফালে বেলি সূৰ্য মানে উদয় হয় ৰাতিপুৱা আৰু আজি ইমান ধুনীয়া কৰিছে না প্ৰাকৃতিক পৰিৱেশটো চাওক এইফালে ৰুৱা ৰুই থৈছে আৰু নামৰূপৰ দেওমালী পাহাৰখন দেখি থকা হৈছে আমাৰ ঘৰৰ পৰা একদম নীলাকে ওলাই আছে ওচৰত গ'লেতো সেউজীয়া দেখি কিন্তু দূৰৰ পৰা একদম নীলা আৰু তাৰ ওপৰৰ ডাৱৰখিনি একদম সুমথিৰা ৰঙৰ হৈছে ইমান ধুনীয়া পৰিৱেশ আমাৰ ঘৰৰ পৰা আৰু ইয়াৰ কেনেকুৱা লাগিছে জনাব হা কমেণ্টত সন্ধিয়াৰ পৰিৱেশ একদম সন্ধিয়াৰ প্ৰাকৃতিক পৰিৱেশ এয়া মোৰ ঘৰৰ পৰা সন্ধিয়াৰ প্ৰাকৃতিক পৰিৱেশ পাহাৰখনৰ নাম হৈছে দেওমালী পাহাৰ মানে নামৰূপৰ দেওমালী পাহাৰ তো আজি সন্ধিয়াৰ ভিডিঅ'টো ইমানতে সামৰি ৰাখোঁ দেখিছে ইমান ধুনীয়া আকাশৰ কালাৰটো ৰংটো ইমান ধুনীয়া আহিছে চৰাইবিলাক আকাশলে বাহলে উৰি গৈছে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম